চেনিকলবিলাক প্ৰায়ে আমাৰ মানে আলৈ আথানি হোৱাৰ দৰে হয় ঘৰত, নহয়নে বাৰু? মানে জাহাজী হ'লে বা বেলেগ কল হ'লে ধুনীয়াকৈ খোৱা হয়, কিন্তু চেনিকলবিলাক মানে খোৱা নহয়। তো মই ভাবিলোঁ আপোনালোকক ধুনীয়াকৈ এটা ৰেচিপি দিওঁ। আৰু এয়া দেখিছেনে কি ধুনীয়াকৈ এটা কেক বনালোঁ। আৰু কলৰ কেকৰ সোৱাদৰ কথা মানে কি ক'ম, আৰু যিসকলে খাইছেতো গম পাইছে। আৰু এইফালে দেখিছেনে তো কল লৈ লৈছোঁ। তো প্ৰথমতে মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনালোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাব। বহুত কম সময়ৰ ভিতৰতে এটা ধুনীয়াকৈ মানে কলৰ কেক বনাই খাব পাৰি, একেবাৰে সহজ ৰেচিপি। তো ঘৰত যি যি বস্তু আছে সেয়াই বনাব পাৰি। তো ভাবিলোঁ অকণমান শ্বেয়াৰ কৰোঁ। আৰু এয়া দেখিছেনে কল মই কিমান লৈছোঁ আপোনালোকক মই দেখুৱাই দিছোঁ। গোটেইখিনি বাৰু এতিয়া নিদিওঁ, মই গোটেইখিনি দিয়াৰ প্ৰয়োজন নাই। যদি ডাঙৰকৈ বনাবলৈ হয় তো গোটেইখিনি দিব পাৰিলোহেঁতেন, কিন্তু মই নাই দিয়া। বহুত বেছি ডাঙৰকৈও নবনাওঁ, কাৰণ ল'ৰা মই স্কুলৰ নিবৰ কাৰণেহে প্ৰায় মোক মানে কেক বনায়ে থাকোঁ। কেতিয়াবা মেংগো বনাওঁ, কেতিয়াবা বানানা বনাওঁ। তো আজি মানে বানানাকেইটাও আছিলে, কলকেইটাও। তো সেইকাৰণে বনাই পেলালোঁ। কল মানে বনামকৈ বেছিয়ে কলকেইটা পকি গৈছিলেগৈ। এইফালে দেখিছেনে চাহ খোৱা কাপেৰে 1 কাপ মই চেনি দিছোঁ। আৰু যিহেতু এতিয়া গৰমৰ দিন, তো সেইটো কাৰণে মই ডিমটো বেলেগকৈ মই ভাঙি লৈছোঁ, বেয়া ওলাব পাৰে বুলি। আৰু ডিম এটা দিছোঁ, আৰু দেখিছেনে গাখীৰ অলপ দিলোঁ। তো এতিয়া মই ধুনীয়াকৈ এইখিনি মানে ব্লেণ্ড কৰি ল'ম। আৰু ইয়াত দেখিছেনে এয়া মই দি দিলোঁ ৰিফাইন অইল। ৰিফাইন অইলো আপোনালোকে চেনি দিয়া কাপটোৱে 1 কাপ দিলেই হ'ব। আৰু এতিয়া মই ধুনীয়াকৈ গোটেইখিনি ফেটি ল'ম, ধুনীয়াকৈ মিক্সাৰটোতে ফেটি ল'ম। আৰু ইয়াত যিহেতু মই ডিম দিছোঁ, তো সেইটো কাৰণে মই অকণমান ফুড এচেঞ্চ ব্যৱহাৰ কৰিছোঁ দেই, নহ'লে মানে ডিমটো গোন্ধোৱাৰ চান্স থাকে ন। তো সেইটো কাৰণে মই এচেঞ্চ ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকে ডিম নিদিবও পাৰে, মানে নিদিলেও হয়, নিদিয়াকৈও বনাব পাৰে, এগলেছ বনাব পাৰে। আৰু মই কিন্তু এগলেছ বনোৱা নাই। আৰু ইফালে মই ধুনীয়াকৈ ফেটি ল'লোঁ। এয়া দেখিছেনে মই এতিয়া উলিয়াই লৈছোঁ বাউল এটাত। এয়া ধুনীয়াকৈ মানে যিমান পাৰে ধুনীয়াকৈ ফেটি ল'ব লাগে। আৰু কেতিয়াবা কিছুমান কলবিলাক অলপ মানে হেৰি থাকিলে, গেঠেলা নিচিনা থাকিলে মানে কেতিয়াবা ভালকৈ মিহি নহয়, আৰু সেই মিহি নোহোৱা থাকিলে মানে উলিয়াই ল'ব লাগে। মই ইমান ধুনীয়াকৈ ফেটিলোঁ যদিও মানে এডোখৰ থাকি গৈছিলে, তো সেয়া উলিয়াই ল'লোঁ। আৰু এইফালে ধুনীয়াকৈ ফেটি ল'লোঁ, মানে সকলোখিনি মিক্সাৰ বাতিতে দি ধুনীয়াকৈ ফেটি ল'লেই হ'ল। আৰু গাখীৰ ইয়াত দিব লাগিব বাৰু। আৰু ইয়াতে দেখিছেনে মই চাহ খোৱা কাপেৰে 2 কাপ ময়দা দিছোঁ। দেখিছেনে 2 কাপ ফুলকৈ ময়দা দি দিলোঁ। আজি চাহ খোৱা কাপটোৱে জুখি দিছোঁ, কাৰণ সকলোৰে ঘৰততো মেজাৰিং কাপ নাথাকে ন। আৰু আপোনালোকে চুজি ব্যৱহাৰ কৰিও বনাব পাৰে। আৰু মই এতিয়া বেকিং দিছোঁ 1 চামুচ, আৰু তাৰ আধা চামুচেৰে মই দিম চ'ডা। এয়া চ'ডা দিলোঁ। আৰু চেনি আপোনালোকে 1 কাপহে দিব দেই। ময়দা যদি এনেধৰণে 2 কাপ দিয়ে নহয়, আৰু কল কেকত চেনি মানে 1 কাপ দিলেই ধুনীয়াকৈ হৈ যাব। আৰু ইয়াত পিছত গাখীৰ অলপ দৰকাৰ হ'ব, তো তেতিয়া মই দিম। ইয়াত দেখিছেনে এতিয়া ধুনীয়াকৈ মিলাই ল'লোঁ। আৰু ইয়াত মই অলৰেডি ৰিফাইন দিয়াই আছে, তো সেইকাৰণে মই ইয়াত ৰিফাইন অইল নিদিওঁ, আৰু দিয়া আছে। আপোনালোকে ঘৰতে থাকিলে বাটাৰো দি দিব পাৰে দেই। অলপ মেল্ট কৰি পেলানি বাটাৰ দি দিব, আৰু খাবলৈ বেছি ধুনীয়া হয়। মই কিন্তু নাই দিয়া বাৰু, বাটাৰ নাই দিয়া। আৰু আজি মই চুজিও ব্যৱহাৰ কৰা নাই, আজি মই ময়দাৰে বনাইছোঁ। আৰু আপোনালোকে চুজি দিও বনাব পাৰিব, বা পিঠাগুড়ি থাকিলে পিঠাগুড়ি দিও বনাব পাৰিব দেই। আৰু চুজিখিনি যদি চুজি দি বনাই নহয়, খালি চুজিখিনি আগত আপোনালোকে অলপমান মিক্সাৰ বাতিটোত মানে গুড়ি কৰি ল'ব ধুনীয়াকৈ চুজিখিনি, তেতিয়া ভাল হয়। নহ'লেও যদি মিক্সিৰ বাতিত মিহি নকৰে, তেতিয়াহ'লে অলপ সময় মানে গাখীৰত গোটেইখিনি হেৰি কৰি পেলানি, মানে গাখীৰ দি পেলানি চুজিখিনি অকণমান মানে কি বুলি ক'ম এতিয়া মই, কোমল কৰি ল'ব, কাৰণ চুজিটো অলপ ফুলে ন। তো সেইটো কাৰণে। আৰু এতিয়া মই ইয়াত ধুনীয়াকৈ বেটাৰটো বনাই আছোঁ। যিহেতু ইয়াত অকণমান ডাঠ হৈছে, মই সেইকাৰণে এনেধৰণে কমকৈ গাখীৰ দি পেলানি এনেধৰণে কৰিছোঁ। আপোনালোকে গৰুৰ গাখীৰো ল'ব পাৰে, বা পেকেট যিকোনো গাখীৰে ব্যৱহাৰ কৰিব পাৰে, বোলে এইটোৱে বুলি নহয়। আৰু ইয়াত মোৰ দিবলগীয়া এতিয়া বৰ্তমান একোৱেই নাই, কিন্তু ধুনীয়াকৈ এতিয়া মই এয়া কৰি আছোঁ, দেখিছেনে। আৰু খুব ধুনীয়া হয় এনেকুৱা বানানা কেক। আৰু আপোনালোকে যিকোনো কলৰে বনাব পাৰে বাৰু, আৰু ভীমকলৰো বনাব পাৰে, কিন্তু ভীমকলৰ গুটিবিলাক মানে চালনীত চালি পেলানি তেনেকৈ বনাব পাৰে দেই। খুব ধুনীয়া হয়। জাহাজী কলৰটো খুব বেছি ধুনীয়া হয়। আৰু এতিয়া মই এই দেখিছেনে কেক টিনটো ৰেডি কৰি থোৱা আছিলে ধুনীয়াকৈ। মই প্ৰথম অইল সানি পেলানি তাত ময়দা ছটিয়াই লৈছোঁ দেই। আৰু এতিয়া মই এয়া বেটাৰটো দি দিলোঁ। আৰু বেটাৰটো মই দেখিছেই নহয় কিমানটো জোখত লৈছোঁ। বহুত বেছিকৈও ডাঠ হ'ব নালাগে, বহুত বেছি মানে পাতলো হ'ব নালাগে, একদম জোখৰ টেক্সচাৰটোতে মই এনেধৰণে লৈছোঁ। আৰু এতিয়া মই এইটো টেপকৈ মাৰি দিম দেই। আৰু এই টুটি ফুটি আছে, মই টুটি ফুটি দিম। আৰু টেপকৈ মাৰি দিব লাগে দিয়াৰ পিছত, নহ'লে মানে কিবা হোল টাইপ থাকি যায় ন। তো সেইটো কাৰণে। আৰু এতিয়া মই টুটি ফুটি অলপ দি দিম। আৰু টুটি ফুটি মই মাজত দিয়া নাই, কাৰণ ল'ৰাটোৱে টুটি ফুটি খাই বেয়া পায়। তো যিহেতু তাৰ টিফিনৰ কাৰণেই মই বনোৱা হৈছে, আৰু সেইকাৰণে মই অকল ওপৰতে দিম। ওপৰত হ'লে মানে তাক বাচি পেলানি দি দিব পৰা যায় ন, আঁতৰাই পেলানি।
কিন্তু এনেধৰণে টুটি ফুটি দি দিলে দেখিবলৈও ভাল লাগে মই সেইটো কাৰণে এনেধৰণে টুটি ফুটি ওপৰতে দি দিছোঁ আৰু এইফালে মই 10 মিনিটৰ কাৰণে প্ৰিহিট হ'বলৈ দিছিলোঁ অভেনটো 180ত আৰু এতিয়া মই ইয়াক দি দিম 35 মিনিটৰ কাৰণে দি দিম 35 মানে 40 মিনিটৰ কাৰণে দি দিছোঁ আৰু ভৰাই দিছোঁ আৰু এয়া 40 মিনিট নালাগে 35 মিনিটৰ পিছতে হৈ যাব কিন্তু কলৰ কেকটোত অকণমান কিন্তু সময় লাগে বাকী কেকবিলাকতকৈ অকণমান সময় লাগে কলৰ কেকটো আৰু ষ্টিকেদি চালেই হ'ল বাৰু চাওকচোন কিমান সোনকালে ধুনীয়াকৈ ফুলি আহিছে 10-15 মিনিটতে সেইটো কাৰণে আৰু যদি আপোনালোকৰ অভেন নাথাকে কেৰাহীটো বনাব পাৰে কেৰাহীত ধুনীয়াকৈ নিমখ দি ল'ব নিমখ দিয়াৰ পিছত কিবা এটা যতন বা ষ্টেণ্ড এডাল দি তাৰ ওপৰত দি পেলানি ঢাকোন মাৰি থৈ দিলে খুব ধুনীয়াকৈ কেকটো 40 মিনিটতে আপোনালোকৰ ৰেডি হৈ যাব মোৰ কেকটো চাওকচোন কি ধুনীয়াকৈ ফুলি আহিছে তো ভাবিলোঁ অকণমান আপোনালোকক ফুলি অহাটো দেখুৱাওঁ ন তো এতিয়া এয়া হৈ আছে আৰু দেখিছেনে এইফালে আৰু 10 মিনিটমানহে বাকী আছে আৰু 10 মিনিটৰ পিছত এয়া চাওকচোন কেক একদম ৰেডি হৈ আহিলে মোৰ 35 মিনিটে লাগিলে আৰু 40 মিনিট 35 মিনিটৰ ওচৰা-ওচৰি লাগিলে এইফালে এতিয়া মোৰ অভেন অফ হৈ গ'ল আৰু এইফালে ৰেডি হৈ গ'ল কেক তো আপোনালোকেও বনাই খাব আৰু কেনেকুৱা পায় আপোনালোকে জনাবচোন একেবাৰে সহজতে ঘৰতে একদম পেলনীয়া কল বুলি ক'ব লাগিব কাৰণ চেনিকলবিলাক প্ৰায় মানুহে পেলাই দিয়ে ন নেখায়েই সকলোৱে বেয়া পায় চেনিকল খায় আৰু কি হয় কাহো হয় তেনেধৰণৰ হয় কাৰণে চেনিকল প্ৰায় খোৱাই নহয় মানে তো সেইটো কাৰণে আপোনালোকে চেনিকল পেলাই নিদি ধুনীয়াকৈ ঘৰতে কেক বনাই খাব পাৰিব দেই বানানা কেক বনাই খাব পাৰিব খুবেই সোৱাদ লগা হয় মই কৈছোঁ আপোনালোকক আৰু এতিয়া কিমান সফ্ট হৈছে মই এতিয়া কাটি আপোনালোকক দেখুৱাই দিম খুব বেছি সফ্ট হৈছে আৰু আপোনালোকে ইয়াত ধুনীয়াকৈ বাটাৰ দি বনালে মানে আৰু সফ্ট হয় মানে সফ্টটো একেই থাকে কিন্তু খাবলৈ অকণমান সোৱাদটো বেলেগ হয় আৰু চুজিৰে বনালেও খুব বেছি টেষ্টি হয় আৰু এয়া চাওকচোন কিমান সফ্ট হৈছে মোৰ অলপ গৰমেই হৈ আছে আৰু ঠাণ্ডা হ'লে আৰু ভাল হৈ যাব কেকটো দেখিবলৈ মই অলপ গৰমে গৰমে কাটি দিছোঁ কাৰণ ভিডিঅ'টো কৰিছোঁ যে একেবাৰে আকৌ মানে ৰখি থকা হেৰি হোৱা তেনেকুৱা নিচিনা হয় ন তো সেইটো কাৰণে আৰু খুবেই সোৱাদ লগা হৈছিলে তো কেনেকুৱা লাগিলে কেকটো জনাব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব তো আজিলৈ আহোঁ বাই